Hello everyone, যোৱাটো ব্লগত আপোনালোকক ৰিসেপশনৰ ডেটো দেখালো আৰু লগতে দৰা আহা পাৰ্টখিনিও দেখাইছিলো কিন্তু এতিয়া নিকাহৰ পাৰ্টটো সেকেন্ড পাৰ্টটো এইটো ব্লগতে মই শেয়াৰ কৰিছো আৰু লগতে ভাবিছো আপোনালোকক স্বাগতমটো জনাই দিও বুলি হেল্ল এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব দেই দৰাঘৰৰ লগত যিসকল ছোৱালী বা বোৱাৰী আহিছে তেওঁলোকে কইনাক এতিয়া গাখীৰ আৰু মিঠাই তেনেকৈ খুৱাইছে আৰু অলপ দেৰি পিছতে নিকাহ হ'বই সুহানাৰ বিয়া বুলি মানে আমি কিমান বেছি আগৰ পৰাই মানে ৰখি আছিলো ন আৰু চাওকচোন এতিয়া বিয়া হৈও গ'ল আৰু এইফালে এতিয়া নিকাহ হৈছে আপোনালোক সকলোৱে তাইৰ যুগ্ম জীৱনৰ কাৰণে দোৱা কৰিব আশীৰ্বাদ কৰিব দেই আৰু এজনী ছোৱালীৰ কাৰণে বিয়া বুলি চাবচোন কিমান দিনৰ আগৰ পৰাই ইমান প্ৰিপাৰেচন কৰা হয় ন কিন্তু হে এটা দিনৰ কাৰণে মানে ইমান আগৰ পৰাই বহুতখিনি মানে প্ৰিপেয়াৰ কৰা হয় আৰু যেতিয়া বিয়াখন শেষ হৈ যায় তেতিয়া মানে গমেই পোৱা নাযায় ন ইমান পটককে পাৰ হৈ যায় আৰু এইফালে এতিয়া নিকাহ হৈ গ'ল আলহামদুলিল্লাহ গোটেইখিনি বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু এইফালে এতিয়া দুৱা হৈ আছে আৰু এইফালে আমাৰ টিকলুটোক চাওকচোন মাকক ভালকে দুৱাও কৰিব দিয়া নাই কি মোৰ বৌ লৰা হয় নিকাহৰ পিছত এতিয়া দৰাঘৰৰ মানুহে নিকাহৰ কাৰণে যি চিৰনি আনিছিলে তাকে এতিয়া বিলাই আছে আৰু লগতে কইনাৰ কাৰণে যি বস্তু আনিছে সেইখিনিও সমাজৰ মাজত দেখাব আৰু লগতে কইনাৰ ড্ৰেছ চেঞ্জ কৰাও হৈ গ'ল কইনাকো বাৰু দেখাম যদিহে পাৰো কাৰণ দেখিছে মানুহ পুৰা সেইখিনি টাইমত ভিৰ হৈ আছিলে আৰু এইফালে ময়ো পাই গ'লো নিকাহৰ চিৰনি আজিকালি প্ৰায়ে এনেকৈ পেকেটিং কৰি দিয়ে দেখিবলৈ খুব বেছি ভাল লাগে আৰু ইয়াৰ ভিতৰত চকলেট এটা তাৰপিছত ড্ৰাই ফ্ৰুটছ তেনেকুৱাকৈ আছিলে আৰু এইফালে আমাৰ কইনাক এতিয়া দেখাই দিলোঁ কৈছোঁ নহয় ড্ৰেছ চেঞ্জ কৰিলে বুলি আৰু এতিয়া তেওঁলোকে যিখিনি কইনাৰ কাৰণে বস্তু আনিছিলে এতিয়া লাহে লাহেকৈ দেখাব আৰু মই ব্লগটো ইমানতে সামৰিছোঁ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু কইনাৰ কাৰণে অনা বস্তুখিনি গোটেইখিনিয়ে খুব বেছি ধুনীয়া আছিলে গোটেই বস্তুখিনিয়ে বহুত বেছি ধুনীয়া হয় আৰু আপোনালোকেও কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিল তেন্তে আজিলৈ ইমানেই আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব বস্তুখিনি চাই লওক দেখাইছে নহয় ধুনীয়া লাগিছে না হৈ যাব